নমস্কাৰ আবেলিৰ বাতৰি হৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা ভাৰত আৰু অষ্ট্ৰেলিয়াই দুয়ো দেশৰ মাজত বৰ্তমান চলি থকা কৌশলগত সহযোগিতা ব্যাপক কৌশলগত সহযোগিতাৰ স্তৰলৈ অৰ্থাৎ কম্প্ৰিহেনসিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ উন্নত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আজি দুয়ো দেশে এই মৰ্মে জাৰি কৰা এটা যুটীয়া বিবৃতিত পাৰস্পৰিক বুজাপৰা বিশ্বাস উমৈহতীয়া স্বাৰ্থ আৰু মূল্যবোধৰ আধাৰত দুয়ো দেশৰ সহযোগিতাক নতুন স্তৰলৈ নিয়াৰ বাবে পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে উল্লেখযোগ্য যে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিসনৰ মাজত প্ৰথম ভাৰত অষ্ট্ৰেলিয়া ভাৰ্চুৱেল শীৰ্ষ বৈঠক অনুষ্ঠিত হয় এই শীৰ্ষ বৈঠকত 9খন বুজাবুজিৰ চুক্তিটো স্বাক্ষৰ কৰা হয় বৈঠকৰ পাছত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুইখন দেশে ভৱিষ্যতে কোভিড-19ৰ দৰে মহামাৰীৰ বিৰুদ্ধে সহযোগিতাৰে যুঁজ কৰাৰ সংকল্পৰ কথা দোহাৰে এনে প্ৰসংগত অৰ্থনৈতিক তথা সংশ্লিষ্ট বিষয়সমূহৰ ক্ষেত্ৰতো দুয়ো দেশে সহায় সহযোগিতাৰে আগবঢ়াব কথাও বিবৃতিটোত উল্লেখ কৰা হয় শীৰ্ষ বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চিকিৎসা গৱেষণা ডিজিটেল অৰ্থনীতি সাইবাৰ নিৰাপত্তা সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা সন্ত্ৰাসবাদ আদিৰ দৰে বিষয়ও আলোচনা কৰা হয় शेयर्ड ज्योग्राफी और शेयर्ड ऑब्जेक्टिव से पिछले कुछ वर्षों में हमारे सहयोग और तालमेल में अच्छी गति आई है ये सौभाग्य की बात है कि हमारे संबंधों की बागडोर का एक छोर आप जैसे सशक्त और विजनरी लीडर के हाथ में है मेरा मानना है कि भारत और ऑस्ट्रेलिया के संबंधों को और सशक्त करने के लिए ये परफेक्ट समय है परफेक्ट मौका है अपनी दोस्ती को और मजबूत बनाने के लिए हमारे पास असीम संभावनाएं हैं ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত দিশত অধিক শক্তিশালী কৰাৰ দিশত আজি দুইখন দেশে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু দুইখন দেশৰ প্ৰচেষ্টাই ভাৰতৰ অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে এই সন্দৰ্ভত কমল বৰাই দাখিল কৰা এই প্ৰতিবেদন চাওয়া হওক ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি প্ৰথমখন ভাৰ্চুৱেল শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ল য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিসনৰ মাজত যি এক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ল ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতবৰ্ষৰ যি এক পুৰণিকলীয়া পৰম্পৰা আছে যে ভাৰতবৰ্ষ যেতিয়া উন্নয়নৰ কথা কয় সেই উন্নয়ন কেৱল আত্মকেন্দ্ৰিক নহয় ভাৰতবৰ্ষৰ উন্নয়নে সদায় ওচৰ চুবুৰীয়াৰ লগতে বিশ্বৰ আন আন দেশসমূহৰ উন্নয়নৰ কথাও চিন্তা কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে আৰু আজি যি ভাষণ ৰাখিছিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ইয়াত এটা কথা তেওঁ স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি সম্পৰ্ক উন্নয়নৰ দিশত ইতিমধ্যে তেওঁলোক আগবাঢ়িছে এই সম্পৰ্ক কেৱল ভাৰতবৰ্ষৰে বা অষ্ট্ৰেলিয়াৰেই নহয় সমগ্ৰ ইণ্ডো পেচিফিক ৰিজন বুলি যাক কোৱা হয় য'ত আমেৰিকা অষ্ট্ৰেলিয়াৰ লগতে জাপান ইণ্ডোনেছিয়া বা এনে ধৰণৰ বহু কাণ্ট্ৰি বহু দেশ এই ধাৰণাটোৰ সৈতে জড়িত হৈ আছে এই আটাইবোৰ দেশৰ উন্নয়নৰ দিশটোতে জড়িত হৈ আছে তাৰোপৰি কেৱল ইণ্ডো পেচিফিক ৰিজনেই নহয় সমগ্ৰ বিশ্বৰ বাবে তেওঁলোকৰ সম্পৰ্ক এক যাতে প্ৰভাৱ পেলাব পাৰে এই দিশত তেওঁলোকে আগবাঢ়িছে তাৰোপৰি আৰু এটা কথা ক'ব লাগিব যে যি বাণিজ্যিক সম্পৰ্ক তেওঁলোকে সম্পৰ্ক উন্নত কৰাৰ চিন্তা কৰিছে অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষৰ মাজত যাৰ জৰিয়তে সমগ্ৰ বিশ্বই লাভান্বিত হ'ব বুলি তেওঁলোকে ইতিমধ্যে এক ধাৰণা কৰিছে ইয়াৰ জৰিয়তে কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান সময়ত ভাৰতবৰ্ষই এই দুৰ্যোগৰ সময়ত যি ধৰণে এক সম্ভাৱনীয়তা যি ধৰণে এক অপৰচুনিটি হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু অপৰচুনিটি তেওঁলোকে খুব ব্যৱহাৰ কৰি যি কূটনৈতিক সম্পৰ্ক হওক বা বাণিজ্যিক সম্পৰ্ক হওক সমগ্ৰ বিশ্বতে এই সম্পৰ্ক উন্নয়নৰ জৰিয়তে যি এক প্ৰভাৱ বিস্তাৰৰ যি এক তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে ভাৰতবৰ্ষই এই প্ৰচেষ্টা নিশ্চয়কৈ আগন্তুক দিনসমূহত এক নতুন গতি দিব দেশৰ উন্নয়নৰ ক্ষেত্ৰত নতুন গতি দিব তাৰোপৰি ভাৰতবৰ্ষৰ কিন্তু এক যি প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলিছে এই চেষ্টাই কিন্তু নিশ্চয়কৈ এক নতুন পৰিচয় প্ৰদান কৰিব নতুন ডাইমেনশ্যন সংযোগ কৰিব ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰতে হওক ভাৰতবৰ্ষই এক
সুবিশাল প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰিব খুজিছে আৰু এই দিশত আজিৰ যি সন্মিলন এক সঠিক পদক্ষেপ বুলি ক'ব লাগিব নিশ্চয়কৈ এনে পদক্ষেপে আগন্তুক সময়ত ভাৰতক বাৰুকৈ সহায় কৰিব গতিকে আজিৰ যি শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ল ভাৰত অষ্ট্ৰেলিয়াৰ মাজত ই ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব এই বিষয়ে আমি জানিবলৈ কিছু কথা পাতিছিলোঁ অসম ফাইনেন্স কৰ্পোৰেশ্যনৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তাৰ সৈতে গতিকে আহক আমি তেখেতৰ ভাষ্য প্ৰথমতে শুনি লওঁ ভাৰত এটা এরকম দেশ যেটো আগতে বিশ্বগুরু আছিল এতিয়াও বিশ্বগুরু হব গৈ আছে আজি এই সামিটটো বর্তমান সময়ত আজি সামিট আপনি ফিউচারত দেখিব এইটো আমার কারণে দিস ইজ এ গ্রেট অপরচুনিটি আর এই যুগে এই সামিট যুগে ভারতের যেটো ব্যবসায়িক সমুদায় আছে বিজনেস ফ্যাটার্নিটি আছে যা আমার ব্যবসায় আছে যা আমার যেটো ইন্ডাস্ট্রিজ আছে হেতু ডেভেলপ হব কিয়কি আমি বহুত কথাবিলাক এক্সচেঞ্জ কৰিব পাৰোঁ ইন দ্য কেস অফ দ্য রিসার্চ in case of the market, in case of the fund generations, in case of the know-how, এইবিলাক আমি যিমান দিশ আছে এটা মানে ইন্ডাস্ট্রিজ আর বিজনেসৰ কাৰণে যিটো দিশ আছে আৰু অষ্ট্ৰেলিয়া এটা ডেভেলপড আমি ক'ব পাৰোঁ কাণ্ট্ৰিজ আছে আৰু ভাৰতবৰ্ষৰ লগত অষ্ট্ৰেলিয়াটো আহা নিশ্চয় আমি ভাবোঁ কি এটা হিষ্টৰিক এটা আজি সামিট হৈছে ভাৰতবৰ্ষৰ কাৰণে অষ্ট্ৰেলিয়াৰ কাৰণে আৰু ইণ্টায়াৰ গ্লোবৰ কাৰণে এটা মই ভাবোঁ কি এটা এটা ৱেলকাম ষ্টেপ হৈছে তাৰ কাৰণে পুনঃ মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপিত কৰিছোঁ হয় সেয়া আছিল অসম ফাইনেন্স কৰ্পোৰেশ্যনৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা যি ইতিমধ্যে তেখেতৰ ভাষ্য ৰাখিলে গতিকে আমি এতিয়া ঘূৰি যাম ষ্টুডিঅ'ৰ মাজলৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড-19 মহামাৰীৰ ধাৰাবাহিক সংক্ৰমণ অব্যাহত আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত এটা টুইটযোগে প্ৰকাশ কৰা অনুসৰি আজি ৪৭ জন লোকৰ শৰীৰত এই ৰোগৰ উপস্থিতি ধৰা পৰে ইয়াকে ধৰি ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা সামগ্ৰিকভাৱে ১,৮৭৭ জনলৈ বৃদ্ধি পাইছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে হোজাইত ৩৩ জন ধেমাজিত ৬ জন বঙাইগাঁৱত ৪ জন বৰপেটাত ৩ জন আৰু বাক্সাত ১ লোক এই ৰোগত আক্ৰান্ত হৈছে আনহাতে ৪১৩ জন ৰোগী চিকিৎসাৰ যোগেদি আৰোগ্য হৈছে সম্প্ৰতি ১,৪৫৭ জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত ৪ জন লোকৰ কোভিড-19ত মৃত্যু হোৱাৰ লগতে ৩ জনে বহিৰাজ্যলৈ প্ৰত্যাগমন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে টুইটযোগে উল্লেখ কৰে কোভিড-19 সংক্ৰমণ ৰাজ্যত দ্ৰুতগতিৰে বৃদ্ধি পাবলৈ লৈছে আৰু ৰাজ্য চৰকাৰে ইয়াক ৰোধিবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ইপিনে দেশৰ বিভিন্ন অঞ্চলৰ পৰা তথা বিদেশৰ পৰা দৈনিক আহি থকা লোকসকলৰ বাবে প্ৰশাসনৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিষয়টোৰ সন্দৰ্ভত আমাৰ সংবাদদাতা পমিৰ এই প্ৰতিবেদন ৰাজ্যত কোভিড-19 সম্প্ৰতি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে মই এই প্ৰতিবেদন যুগুতোৱা পৰলৈকে নতুনকৈ হুজাই ৩৩ জন ধেমাজিত ৬ জন বঙাইগাঁৱত ৪ জন বৰপেটাত ৩ জন আৰু বাক্সাত ১ নতুন ৰোগী ধৰা পৰিছে অৱশ্যে মৃত্যুৰ হাৰ আগৰ দৰে অপৰিৱৰ্তিত হৈ আছে যদিও যি ক্ষিপ্ৰতাৰে আমাৰ সংক্ৰমণ হ'ব ধৰিছে ইয়ে কিন্তু মানুহক চিন্তিত কৰি তুলিছে অৱশ্যে এইটো কথাও আমি ক'ব লাগিব যে সুস্থ হৈ ঘৰলৈও ইতিমধ্যে ভালে সংখ্যক লোক গৈছে কিন্তু যোৱা ২-৩ দিনৰ কথা যদি আমি কওঁ তেনেহলে ৰাজ্যত ২-৩ দিনত এক অভাৱনীয় এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যাৰ বাবে চৰকাৰে বিমূৰত পৰা দেখা গৈছে কোৱাৰেণ্টাইন চেণ্টাৰত থকা কিছু যুৱকে তলা ভাঙি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে তাৰোপৰি ৰেলেৰে বহিৰাজ্যৰ পৰা অহা কিছু সংখ্যক লোকে ৰেলৰ চেইন টানি পলায়ন কৰিছে তাৰোপৰি কোৱাৰেণ্টাইন চেণ্টাৰত থকা আন কিছু সংখ্যক লোকে কোৱাৰেণ্টাইন চেণ্টাৰত উপযুক্ত আহাৰ নোপোৱাৰ অভিযোগত যি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে ইয়ে পৰিস্থিতি বেছি বেয়ালৈ ঢাল খুৱাই দিছে যি সময়ত চৰকাৰ স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্যকৰ্মীসকলে দিনে ৰাতিয়ে অহৰহভাৱে তেওঁলোকে চেষ্টা কৰি আছে এই কোভিড-19ৰ যুঁজখন যুঁজি আছে সেই সময়ত একাংশ লোকৰ এনে এক উদ্ভণ্ডালিয়ে কিন্তু চৰকাৰৰ বিমূৰত পেলোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো মানে এক জটিল হৈ গৈছে নিচিনা আমাৰ লাগিছে অহা ৮ জুনৰ পৰা বিভিন্ন ক্ষেত্ৰত পুনৰ ব্যৱসায় বাণিজ্য আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ ফলত অসমৰ অৰ্থনীতিও পুনৰ গতিশীল হৈ উঠিব বুলি কেইবাজনো বিশেষজ্ঞই মত প্ৰকাশ কৰিছে This COVID-19 is the blessing in disguise. এটো আমাৰ কাৰণে এটা অপৰচুনিটি আমি পাইছো কিয়কি আমি যেটো আমাৰ এটো সম্পদ মানৱ সম্পদ বাহিৰত আছিল এই মানৱ সম্পদ ঘূৰি আহি যদি আমি কামত যদি লগাব পাৰো নিশ্চয় আমি ভাবো কিয়কি অসমত সম্পদ আছে অসমত সম্ভাৱনা আছে আমাৰ মানুহ যদি বাহিৰত যাই কাম কৰি বাহিৰৰ দেশক বা বাহিৰৰ ষ্টেটছ যদি কিবা এটা
তাত যদি ডেভেলপমেণ্ট উন্নয়ন উন্নতি কৰিব পাৰে আমাৰ অসমৰ উন্নতিৰ কাৰণে নিশ্চয় আমি যেটো মানৱ সম্পদা পালোঁ আমাৰ কাৰণে সেইটো এটা খুব ভাল মই কওঁ MSME এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে যিমান হেল্প কৰি আছে মই মোৰ মনত নাই এনেকুৱা এক্টিভ গভৰ্ণমেণ্ট হেল্প আজিলৈকে পাইছে নেকি এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে MSMEৰ কাৰণে যি 3 লাখ কোটি টকাৰ যি পেকেজ দিছে সেইটো বেংকে নিজে কনফাৰ্মেশ্যন লেটাৰ দি আছে আপোনাৰ চেংচন হৈ গৈছে আহি লৈ লওক তো এতিয়া MSMEৰ কাৰণে নৰ্থ ইষ্ট কেন বি ইণ্ডাষ্ট্ৰিয়েল জোন ইণ্ডাষ্ট্ৰি এতিয়া অৰ্গেনিক হওক এতিয়া সব ইমিউনিটি কাৰণে কৈ আছে আমাৰ টি আছে আমাৰ তাত এতিয়া টাৰ্মাৰিক আছে ৱৰ্ল্ডছ বেষ্ট টাৰ্মাৰিক ৱৰ্ল্ডছ বেষ্ট চিলি তো আমাৰ তাত ইমান খাদ্যান আছে ইমান বস্তু আছে ৰ মেটেৰিয়েল আছে আমি কিয় কৰিব পৰা নাই ৰাজ্যত কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লবলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত এই মহামাৰী প্ৰতিৰোধৰ ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে বৈঠকত ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্ত স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপৰিও জিলা উপায়ুক্ত আৰু অন্য শীৰ্ষ বিষয়াবৰ্গ উপস্থিত আছিল ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2,17,554 জনলৈ বৃদ্ধি পাইছে ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি দেশত 1,04,155 জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আনহাতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 6,091 জনলৈ বৃদ্ধি পাইছে ইপিনে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 47.99% লৈ বৃদ্ধি পাইছে যোৱা 24 ঘণ্টাত 9,304 জন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 3,804 জনে আৰোগ্য লাভ কৰা বুলিও মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ পাইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যোৱা 24 ঘণ্টাত দেশত 1,39,485টা কোভিড-19ৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰিছে বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে যদিও এই পৰ্যন্ত 31,82,877 জন লোকে কোভিড-19 ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি বিশ্বত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 65,90,247 লৈ বৃদ্ধি পাইছে আনহাতে 3,88,328 জন লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে দেশ হিচাপে আমেৰিকাত সৰ্বাধিক সংখ্যক লোক কোভিড-19ত আক্ৰান্ত হৈছে দেশখনত 19,02,031 জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু 1,09,146 জনৰ মৃত্যু হৈছে বন্দে ভাৰত অভিযানৰ অধীনত আজি পুৱতি নিশা ইউক্ৰেইনৰ কিয়েভৰ পৰা 69 গৰাকী ভাৰতীয় যাত্ৰীসহ এয়াৰ ইণ্ডিয়াৰ এখন বিমান গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোটত উপস্থিত হয় নিশা প্ৰায় 2:30 বজাত উপস্থিত হোৱা এইখন হল বিদেশৰ পৰা অহা তৃতীয়খন বিমান উল্লেখযোগ্য যে লকডাউনৰ সময়ত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক এই বন্দে ভাৰত অভিযানৰ অধীনত দেশৰ বিভিন্ন স্থানলৈ উভতাই অনা হৈছে আবেলিৰ বাতৰি ইমানতে শেষ হল নমস্কাৰ